শেখৰৰ এটা শব্দতে কওঁ চবৰ লগত ভাল কিন্তু শেখৰ ভাল নহয় শেখৰ ভাল নাছিল তাৰ পেটটো মনটো বহুত পচা আছে সি কাকো গোট খায় শেখৰৰ সি কাকো একগোট হৈ থাকিব নিদিয়ে অঁ সি শেখৰে কাকো তাৰমানে একগোট হৈ থাকিব নিদিয়ে তাৰমানে শেখৰে যদি তোমাৰ ঘৰত পঠাই দিয়া পিছদিনা তুমি আৰু তোমাৰ ধৰা আজি ভাত খোৱা মাতিলা পিছদিনা দেখিবা গিৰিয়েকটো বেলেগ ৰুমত ঘনীজনী বেলেগ ৰুমত শুই যাব কিন্তু সি দুটাকে ফোন কৰি কথা পাতি থাকিব চ' হি ৱাজ নট এ গুড পাৰ্চন ইমান পাইছোঁ বম্বেত জুবিনে মোৰ পিঠিত শুই থকা আমি একেটা ৰুমত 10x10 ৰুম এটাত শুওঁ 95-6 কথা কৈ আছোঁ আৰু সেই মাহাদা বুলি আমাৰ যিটো এৰিয়া সেইবোৰ আচলতে একচুৱেলি জপৰপতি ভাঙি যিটো আমাৰ মানে হাউচিঙৰ নিচিনা সৰু 10x10 ৰুম এতিয়া আমি গৈছিলোঁ নতুন বম্বে ষ্ট্ৰাগল কৰিব জুবিন যদিও ষ্ট্ৰাগল কৰিব যোৱা নাই কিন্তু বেছিভাগ সময় অসমৰ কামবোৰ তাতে কৰিছিল সেনেকৈ মিউজিক কৰে আৰু সেই ৰুমটো যেতিয়া জুবিন যায় আমাৰ অসমীয়া গোটৰ মুখাই ওলাই তো ৰুমটো ইমান সৰু তো চবেই কয় চাবি দেই পাৰ্থ জেগাটো দিগদাৰ নকৰিবি মই তই কৰি কৈছে আৰু তেতিয়া মই মানে আৰু বহুত শকত আছিলে মই কৈছে মোৰ চিন্তা নাই ন মই তোৰ ভিতৰত শুম সেইকাৰণে মই শুই থাকোঁ জুবিন মোৰ ভিতৰত শুই থাকে চ' সেনেকৈ জুবিনৰ লগত থকাৰ পিছত মানে মই মানুহ এতিয়াও মোৰ বিশ্বাসে হোৱা নাই বা মই মনেদি ল'বই পৰা নাই যে মোৰ ইমান ক্ল'জ মোৰ মিউজিক লাইনটো মই নকওঁৱেই জুবিনৰ লগত মই মিউজিকত কিমান আছোঁ ডেট ৱাজ মোৰ প্ৰফেশ্যন এটা কিন্তু যিটো ফ্ৰেণ্ডশ্বিপটো আমাৰ যিটো আছিলে মানে বহুত কথা জুবিনে যিবোৰ কথা ক'তো ক'ব নোৱাৰিছিল বা কাকো নকৈছিল সি সদায় মোৰ লগতে ডিছকাছ কৰিছিল বা মোৰো কিবা ইমান মানে কেতিয়াবা থাকে ন মানুহৰ নিজৰ পাৰ্চনেল টক কিন্তু ময়ো তাৰ লগতে ডিছকাছ কৰোঁ চ' মই আই ডণ্ট ন' মই এতিয়াও ল'ব পৰা নাই আৰু মই কেতিয়া ল'ব পাৰিম আই ডণ্ট ন' চোৱা সিদ্ধাৰ্থৰ মই এজ এ মানুহ মোৰ যিটো ৰেচপেক্ট আমাক যিটো কৰিছিল সেইটো বাৰু মোক সদায় ৰেচপেক্ট কৰিছিল কিন্তু চাওক সিদ্ধাৰ্থে বাকী বিজনেছ টাইমত যিখিনি বস্তু কৰিছিল আজিলৈকে মইতো যেতিয়া মই অসম ঘূৰি আহিলোঁ 2011-12 মই নাছিলোঁ তেতিয়াৰ পৰা কিন্তু সিদ্ধাৰ্থৰ লগত যদিও আমি প্ৰতিখন শ্ব' কৰিলোঁ হিচাপ নাই কিমান শখন শ্ব' কৰিলোঁ আমি আজিলৈকে কিন্তু কেতিয়াও আজিলৈকে আমাক জানিব নিদিলে কোনখন শ্ব' কিমান টকাত কৰিছে বা সেইবোৰ ডিছকাশ্যন আমাক জানিব নিদিলে ছেকেণ্ড কথা জুবিনৰ পইচা কি হেণ্ডেল আমি জানিব ইমান বিচৰা নাই জানিব বিচৰা নাই বাকী কেতিয়াও কিন্তু আজিলৈকে আমি নাজানিলোঁ যে বেছিকেলি আপোনালোকৰ মিডিয়াতহে জানো জুবিনৰ এইবাৰ কিমান টকাত শ্ব' হৈছে আমি কিন্তু মিউজিক মেম্বাৰখিনি আজিলৈকে নাজানিলোঁ কিমান টকাত কোনখন শ্ব' কৰিছে গোটেইখিনি তেওঁলোকে চায় আৰু আমি জানাটো ভাবাও নাই আৰু তেওঁলোকে যেতিয়া নকয় নিজে খুচৰি থাকিলে আকৌ কিবা ভাবে পাৰ্লাৰত ইমান পইচা কিয় সুধি আছে আৰু আমি বেছিকেলি এই মেনেজমেণ্টৰ পইচা ক্ষেত্ৰততো কেতিয়াও নোসোমাইছিলোঁ আমাক খালি পিছলৈ নাজানো কিয় এই লাষ্ট 2 বছৰ 1 বছৰৰ পৰা মানে কথাই প্ৰতি পাৰ্টা অলপ এডজাষ্ট কৰোঁ মানে হোটেল চোটেল থকাত কথা মই কৈছোঁ আৰু কাৰণ চাওক যেতিয়ালৈকে আমি আগৰ পৰা আছোঁ আমি সদায় ক'ব লাগিব জুবিনৰ লগত যোৱা মানে উই গেট দ্য বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্টছ আমি মানে কিন্তু লাষ্ট লেটলি 1.5 বছৰ 2 বছৰৰ পৰা পাৰ্টা এইবাৰ অলপ কম্প্ৰমাইজ কৰোঁ দেই বাজেট কম কিন্তু পিছত দেখোন আমি গম পাওঁ বোলে এইখন শ্ব' বোলে ভাল পইচাতে কৰিছে কিন্তু এতিয়া ছেকেণ্ড কথা হ'ল কি জুবিনে কেতিয়াও জীৱনত পইচা কি এই ভেলু কেতিয়াও সি গুৰুত্বই দিয়া নাছিল যিটো মানে কেতিয়াবা মানে এনেকুৱা লৈ যায় লগৰখিনি মই এনেকুৱা আছে কমাৰ্চত এই বিনয় জানে কমাৰ্চত আমি আড্ডা দিছিলোঁ হয়নে আগতে কেতিয়াবা বহি পেলাই কমাৰ্চৰ ল'ৰাখিনি কয় ঐ ব'ল বহুত দিন তহঁতক খুৱাবলৈ যোৱা নাই মই কৈছোঁ ব'ল ধাবাত যাওঁ এখন খুব জুবিনে খুব ভাল পাওঁ এখন পণ্ডিত ধাবা বুলি আছিল লখৰাত আৰু তাত গৈ জুবিনে নিজে বনায় তাৰমানে পৰঠা এখন বনায় স্পেচিয়েল পৰঠা তাত যিমান বস্তু আছে চব ঢালি দিয়ে তাৰমানে ঢালি সেই এখন পৰঠা বনাব চবকে খুৱাব তাৰমানে ভালক বেয়া খাব লাগিব আমি চবেই ক'ব লাগিব বঢ়িয়া হৈছে আৰু চ' তাত মোক এদিন ক'লে গোটেই আমি প্ৰায় 18-20জনমান ল'ৰা আছিলোঁ তাতে ক'লে ব'ল চবকে খুৱাবলৈ যাওঁ ধাবাত মই ব'ল সি ক'লে মই তোৰ গাড়ীতে বহোঁ ব'ল গাড়ীত বহি গণেশগুৰি পোৱাই নাই সি মোক কৈছে হেৰি পইচা আছে মই কৈছোঁ ঐ তই গোটেই মানুহখিনি মাতি আনিছে পইচা আছেনে 1 টকা নাই দেখোন পকেটত আছে নাই মই কৈছোঁ হ'ব ব'ল মেনেজ কৰিম চ' ডেট ৱাজ জুবিন সি কেতিয়াবা ৰাতিপুৱা উঠি আহে এনেকৈ পইচা এইফালৰ পৰা পকেটটো ওলাই এইখিনিৰ পৰা ক'ৰ পইচা এইখিনি আৰু কেতিয়াবা ওলাই আহে এই জুবিনৰ তাত থকা চিকিউৰিটি ড্ৰাইভাৰ এই চবকে কৈ দিলে এদিন মোৰ এতিয়া মল আছে জুবিন যেতিয়া খাৰগুলিত আছিল মুখত হোষ্টেল দুটা আছিল এটা ডম্বস্ক বইজ এটা গাৰ্লছ হোষ্টেল তাৰ জুবিনে সদায় মানে কৈ থাকে এইকেইটা সদায় মোক জুবিন দা চিঞৰি থাকে আজি গোটেইকেইটাক মাতোঁ তাৰ ফটকৈ এদিন ক'লে আহিয়া মাতি দিলে কৈছে মই কি মই গোটেই মাহ মাতিলে যে কথা আছে গোটেই মাহ মাতি দিলে মাতি পেলাই ক'লে এতিয়া মোৰ খেতিখিনি চাফা কৰ যিমান আছে চব একদম লাগি যা চব আৰু ইহঁতৰ ল'ৰা ছোৱালী জুবিন দাই কৈছে একদম জুবিনৰ পাহাৰৰ খেতি চব নতুন ফুল লগাইছোঁ চব বেড চিধা কৰিব দিলে তাক ক'লে এতিয়া চবেই তহঁতে কথা নাই বৰ্তা নাই তহঁতে চবেই এতিয়া ভাত খাই যাবি 30-40টামান ল'ৰা ছোৱালী এতিয়া ভাত খাই যাবি বুলি কৈ দিলে এতিয়া সিহঁতে হুলস্থুল লাগি গ'ল তাতে তাৰ জুবিনে ক'লে মাংস আন মাছ লৈ আন জুবিনে পইচা আন ক'ত পইচা আছে পইচা দে নাই ন লাষ্টত এই ড্ৰাইভাৰটোৱে ক'ৰবাত তোমাৰ 500 কোনোবাই 1000 কোনোবাই 3000 এনেকৈ মিলি পেলাই মানুহখিনি ভাত খুৱাই পঠাইছে চ' সি পইচা নাজানিছিল চ' মে বি ডেট ৱাজ
দ্য প্লাছ পইণ্ট ফৰ আদাৰ পিপল যোনে আজি পইচাৰ যিমানখিনি তাৰ পৰা যিটো ধৰা এতিয়ালৈকে যদি দেখিছোঁ যে পইচাৰ হিচাপে নাই আৰু যিখিনি কৈ আছে ধৰক বিত্তবান কৰোৱা কথা এইবোৰ কিবা সম্ভৱ প্ৰথম কথা মইতো ভাবোঁ এইটো ছিংগাপুৰ গভৰ্ণমেণ্ট বা ছিংগাপুৰ ল মই জানাত দেই মইতো দেখি আহিছোঁ ছিংগাপুৰ আমি এবাৰ শ্ব' কৰিব গৈছোঁ তাতে ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড দ্য ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড কিন্তু এজ ফাৰ এজ আই নো চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ খোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ এই বিষ যিজনে খুৱাইছে পঠাই দিবনে ইণ্ডিয়ালৈ কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ব কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া যে আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল বিষ খোৱালে মানে ক্ৰিমিনেল যে দুজন বিষ খোৱা মানুহক আৰু সেই যিজন মানুহক বিষ খুৱাইছিল তেখেতৰ পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্ট দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে চ' এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ এণ্ড ৱেন ইটছ কুৱেশ্যন ইজ গোইং টু এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব ছিংগাপুৰে তেওঁলোক ইমান নেগলিজেঞ্চ নে দুজন মানে এতিয়া বিষ খোৱা মানে মাৰ্ডাৰ বুলি ক'ব লাগিব দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্ট তেওঁলোকেতো তাতে ধৰি থৈ দিব লাগিছিল চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি কি হৈছে চাওক আমিতো এতিয়া লেমেন যি দেখি আছোঁ আপোনালোকেও দেখি আছে আপোনালোকৰ মিডিয়াতে আমি দেখি পেলাই বহুত বস্তু জানি আছোঁ আৰু বিশেষকৈ মই ভাবোঁ আমাতকৈ বেছি আপোনালোকে কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ কেছ চাই আছে দেখি আছে দিনে ৰাতি হেণ্ডেল কৰিছে আমিতো একদম মানে আজি দেখিছোঁ এইটোৱে নেকি চ' এইটো এটা নাযায় আৰু ছেকেণ্ড কথা যদি শেখৰে জানিছিল তোৰ ৰুমত একেলগে আছ তই কিয় তেতিয়া নধৰিলি তাৰমানে সেইকাৰণে মই ভাবোঁ চাওক মাৰ্ডাৰ কৰাটো যদি দোষী লগত থকাটো দোষী চ' সেইটোৱে কথা আৰু চ' বাকী এতিয়া লেটছ হোপ ফৰ দ্য বেষ্ট আৰু